নমস্কাৰ যুগাত্মক দৃষ্টি আজি খণ্ডৰ সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক যোৱা দুটামান খণ্ডত আমি সংস্কৃতিৰ কথা পাতিছিলোঁ আজি আমি এটা ৰাজনৈতিক বিষয় এটা ল'ব বিচাৰিছো কিন্তু ৰাজনীতি অকল ৰাজনীতি বুলি নহয় সাংস্কৃতিক বা জাতি ঐক্যৰ কথাৰে আজি আমি অনুষ্ঠানটো কৰিব বিচাৰিছো যোৱা কেইদিনমান ধৰি অসমত আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈছে অমিক্ৰণৰ বাদে আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈছে অসম মেঘালয় সীমা বিবাদ অসম চৰকাৰে অসমৰ মেঘালয় চৰকাৰে একলগ হৈ যদি বহুদিন পুৰণা সীমা বিবাদটো সমস্যাৰ সমাধানৰ কিছুমান সূত্ৰ উলিয়াইছে অসম আৰু মেঘালয় চৰকাৰৰ মাজত সিদ্ধান্ত হৈছে যে 12টা মান যিকিটা বিবাদমান বিষয় আছিল তাৰে 6টা মান বিষয়ত ইতিমধ্যে এটা সমাধান সূত্ৰত আহিছেই প্ৰায় কিছু 18 স্কয়াৰ কিলোমিটাৰ মাটি দিয়াৰ কথা ওলাইছে এইখিনি কথা সম্পৰ্কে যেতিয়া বিভিন্ন ৰাজনৈতিক দলৰ লগত অসম চৰকাৰে কথা পাতিলে জাতীয় সংগঠনৰ কথা পাতিলে তাৰ পাছত এতিয়া কিন্তু এটা ব্যাপকভাৱে সমালোচিত হৈছে যে কিয় অসমে নিজৰ মাটি দিব বিশেষকৈ কংগ্ৰেছৰ ফালৰ পৰা অসমৰ কেইগৰাকী বৰেণ্য সাংবাদিক বা অখিল গগৈ বিভিন্ন ব্যক্তিয়ে ব্যাপক প্ৰতিবাদ জনাইছে আজি আমি অনুষ্ঠানটো অসমৰ সীমা বিবাদক লৈ পাতিব খুজিছো কিন্তু আমি ভাবো যে অসমৰ সীমাখিনি আছে ক'ত সীমাৰ ইস্যু ক'ত আছে সীমা ইস্যু আছে ৰাভা অঞ্চলত সীমা ইস্যু আছে বড়ো বিটিসি অঞ্চলত সীমা আছে গোৰ্খা আমাৰ গোৰ্খা ভাইসকলৰ থকা কিছু অঞ্চলত ঠিক তেনেকৈ গাৰো ভাইসকলৰ অঞ্চলত সো আজি আমি অনুষ্ঠানটোত নিমন্ত্ৰণ কৰি আনিছো অসমৰ কেইটামান জাতীয় সংগঠনৰ নেতৃত্বক আমাৰ লগত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেচুৰৰ লগত জড়িত আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্ট ডাঙৰীয়া আমাৰ লগত আছে আমাৰ লগত আৰু আছে শ্ৰীযুত দীপেন বড়ো আপসুৰ প্ৰেসিডেন্ট আদৰণি জনাইছো দীপেন বহুত নিয়মৰ লগ পাইছো অহা কাৰণে অনুষ্ঠানটোৰ কাৰণে তেখেত আহিছে আমাৰ লগত আছে অৰ্জুন ছেত্ৰী তেখেত আসাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেসিডেন্ট আমাৰ মাজত আছে শ্ৰদ্ধেয় নিপেন খাণ্ডা তেখেত ৰাভা ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেসিডেন্ট আৰু সুৰা আমৰা এডিশনাল ভাইস প্ৰেসিডেন্ট গাৰো ষ্টুডেণ্ট ইউনিয়ন আদৰণি জনাইছো সকলোকে আৰু আজি অনুষ্ঠানটো আমি উৎসৰ্গিত কৰিছো যুগাত্মক দৃষ্টিৰে অসমৰ সীমা সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় কাৰণ বহু দিন ধৰি অসমত সীমাক লৈ খালি ষ্টেটাছ কো একেখিনি বস্তুকে মেইনটেইন কৰি আছে যোৱা 50 বছৰে শেষ হ'ব হল কিবা এটা সমাধান সূত্ৰ ওলোৱাৰ হল যুগাত্মক দৃষ্টি আমি চেষ্টা কৰিম কেনেকৈ এই ক্ষেত্ৰত আগবাঢ়ি যায় প্ৰথমতে আমি শুনিব বিচাৰিছো আমাৰ সকলোৰে প্ৰিয় জ্যেষ্ঠ সমুজ্জ্বল ভট্ট ডাঙৰীয়াৰ পৰা সমুজ্জ্বল দা চাৰিওপিনে এটা সমালোচনা হৈছে যে আসুৱে হাত দাঙি দিলে আসুৱে এই গোটেই যেটো সীমা বিবাদ সমস্যাৰ ক্ষেত্ৰত আসুৰ ভূমিকাক লৈ যথেষ্ট চৰ্চিত হৈছে যে যেহেতু এটা সমস্যা সমাধানৰ ক্ষেত্ৰত এটা মাটি এৰাধৰা বা বিভিন্ন উপায়ৰ কথা কোৱা হৈছে এই ক্ষেত্ৰত আসুৰ ভূমিকা কি এই অলপতে আপোনালোকে অসম চৰকাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছিলে আসলতে হৈছেনো কি গোটেই ইস্যুটো কি অসমৰ ৰাইজক এবাৰ বুজাই দিবলৈ আৰু আসুৰ ৰোলটো সম্পৰ্কে বুজাই দিবলৈ অনুৰোধ জনাইছো সমুজ্জ্বল শ্যামকান্তি মহন্ত ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ যে অসম আৰু মেঘালয়ৰ সীমা সমস্যাটোক লৈ আপুনি এটা আলোচনা আয়োজন কৰে আৰু মই বিশেষভাৱে আপোনাক ধন্যবাদ জনাইছো যে সেইদিনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমন্ত্ৰণ ক্ৰমে অধ্যক্ষতাত যি আলোচনা অনুষ্ঠিত হৈছিল য'ত সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা নিখিল ৰাভা ছাত্ৰ সন্থা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদৌ অসম গাৰো ছাত্ৰ সন্থা আমি 5টা সংগঠন আছিলোঁ আৰু আজি 5টা সংগঠনকে আপুনি আজি আলোচনালৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ মানুহে ৰাইজে গম পাব আপুনি প্ৰথমতে এটা কথা কৈ দিলে আসুৱে হাত দাঙিছে নেকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আসুৱে কেতিয়াও হাত দাঙিবলৈ শিকাই নাই আৰু চন্দ্ৰ সূৰ্য থকালৈকে আসুৱে হাত দাঙাগে এই কথা আপোনাক আজি কৈ থলো আৰু এটা চক্ৰই অনাহকত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ অনাহকত এটা মানুহৰ মাজত অপপ্ৰচাৰ চলাবলৈ এটা অপচেষ্টা কৰি আছে সেইবিলাক কথাত আমি বৰ গুৰুত্ব নিদিওঁ এই কাৰণে কাৰণ আমি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আমি দায়বদ্ধ স্বাৰ্থ সুৰক্ষিত কৰাৰ বিষয়তহে আমি দায়বদ্ধ সেই কথা মই আপোনাক জনাই দিলোঁ এতিয়া মই আপোনাৰ মূল প্ৰশ্নলৈ আহোঁ যে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ মাজত থকা সীমা বিবাদ ইয়াৰ আমি স্থায়ী সমাধান বিচাৰোঁ আমি সদৌ অসম ছাত্ৰ সন্থাই বিচাৰোঁ আৰু ইয়াত থকা নিখিল বড়ো ছাত্ৰ সন্থা ৰাভা ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থা গাৰো ছাত্ৰ সন্থা তেখেতসকলৰ সকলোৰে নেতৃবৰ্গ আছে আমি সকলোৱে বিচাৰোঁ অসমৰ ৰাইজে বিচাৰোঁ আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন 7খন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ যিটো আমাৰ এটা উমৈহতীয়া মঞ্চ নেচোই আমি কৈ আছোঁ যে আমাৰ
আন্তঃৰাজ্যিক সীমা সমস্যাৰ এটা স্থায়ী সমাধান লাগে আৰু ৰাজ্য চৰকাৰসমূহ আলোচনাত বহিব লাগে কেন্দ্ৰীয় চৰকাৰ আলোচনাত বহিব লাগে আৰু সমস্যাটো স্থায়ী সমাধান লাগে এতিয়া এই কথাটো আমি কৈ থকাৰ পিছতেই এতিয়া দেখা গ'ল অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মেঘালয়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতসকলে আলোচনাৰ উদ্যোগ লৈছে আৰু তেখেতসকলে মন্ত্ৰী দল গঠন কৰিছে তেওঁলোকৰ আমাক যেতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ কৰি আমি আলোচনালৈ গ'লোঁ তেখেতৰ অধ্যক্ষতাত আলোচনা হ'ল আমি কেইবাটা কথা গম পালোঁ প্ৰথম কথা আমি কিন্তু এই শেহতীয়াকৈহে আমাক এই আলোচনালৈ মাতিছে আমি আলোচনালৈ যেতিয়া গ'লোঁ সেই আলোচনালৈ যোৱাৰ পিছত মোৰ উপলব্ধি কেইটামান আমি আমাৰ উপলব্ধি কৰিছোঁ যে এই আলোচনাটো আগত হ'ব লাগিছিল ইয়াৰ প্ৰচেছটো আৰম্ভ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ সময়তো যদি সময়ে সময়ে যদি আমাৰ লগত আলোচনা কৰি থাকিলেহেঁতেন এই চিভিল ছ'চাইটি আমাৰ এই 5টা সংগঠনৰ লগত যদি আলোচনা কৰি থাকিলেন বা চিভিল ছ'চাইটিৰ লগত যদি সময়ে সময়ে আলোচনা কৰি থকা হ'লে আজি এই ধৰণৰ এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ কোনো সুযোগ নাপালেহেঁতেন গতিকে আমি এই কথাটো আমি আলোচনাৰ মেজত যেতিয়া ক'লোঁ যে আপোনালোকে এই আলোচনা আগতে কৰিব লাগিছিল তেতিয়া তেখেতসকলে স্বীকাৰ কৰিছে যে হয় এই আলোচনাটো কৰিব লাগিছিল কিন্তু ইয়াৰ পিছত যিকোনো কথাত সীমা সমস্যাৰ কথাত আমি সময়ে সময়ে অলপ আগতীয়াকৈ আমি আলোচনা কৰিম এতিয়া আলোচনাত কি হ'ল আলোচনাৰ সম্পৰ্কত তেতিয়া তেখেতসকলে আমাক এটা কথা জনালে যে মেঘালয়ে কৈ থাকে যে এইখিনি আমাৰ মাটি প্ৰত্যেক বছৰে বছৰে কৈ থাকে ইতিমধ্যে চন্দ্ৰচূড় কমিটিৰ ইতিমধ্যে প্ৰতিবেদন ইতিমধ্যে ইয়াৰ আগতে দাখিল হৈছিল আৰু অৱশেষত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে তেখেতসকলৰ মাজত এটা ঐক্যমতত উপনীত হ'ল যে 2011 চনৰ পিছত মেঘালয়ৰ কিবা যদি ক্লেইম কৰে এইটো আলোচনাৰ বিষয় নহয় অৰ্থাৎ 2011 চনলৈকে যিখিনি দাবী কৰিছে ক্লেইম কৰিছে সেইখিনি বিষয়ৰ ওপৰতে তেওঁলোকে আলোচনা কৰিব আৰু সেই 2011 চনলৈকে যিখিনি দাবী কৰিলে তাৰ ওপৰত আলোচনা কৰিবৰ কাৰণে দুইখন চৰকাৰৰ মন্ত্ৰীক লৈ 3খন কমিটি গঠন কৰিছে তেওঁলোকে বিভিন্ন ঠাইলৈ গৈছে গৈ পেলাই একোটা ৰিপৰ্ট প্ৰস্তুত কৰিছে মেঘালয়ৰ মন্ত্ৰীসকলে মেঘালয়ৰ মুখ্যমন্ত্ৰী অসমৰ মন্ত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী প্ৰতিবেদন দিছে দুইখন চৰকাৰ আলোচনা হৈছে আলোচনা হোৱাৰ পিছত মেঘালয়ৰ মন্ত্ৰীসকলৰ প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰীক দিছে অসমৰ মন্ত্ৰীসকলৰ প্ৰতিবেদন মেঘালয়ৰ মুখ্যমন্ত্ৰীক জমা দিছে তেওঁলোকে ক্ৰছ চেক কৰিছে ক্ৰছ চেক কৰাৰ পিছত তেওঁলোকে সিদ্ধান্ত লৈছে যে গোটেই অসম মেঘালয়ৰ সীমান্তটোত 12টা বিবাদমান এলেকা আছে ডিসপিউটেড স্পট 12টা বিবাদমান এলেকা আৰু তেওঁলোকে সিদ্ধান্ত লৈছে 12টা আৰু কাইলৈ 13টা নহয় আৰু দুইখন চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এটা 12টা বিবাদমান এলেকাৰ ওপৰত সেইটোৱে সিদ্ধান্ত ল'ম সেইটো এটা মানে পজিটিভ ডেভেলপমেণ্ট আৰু অৱশেষত তেখেতসকলে এইটো কথাৰ সিদ্ধান্ত ল'লে যে 12টাৰ ভিতৰত 6টা ঠাইত দুইখন চৰকাৰ ঐক্যমতত উপনীত হৈছে এতিয়া আমাক আলোচনাত ক'লে যে এতিয়া এইটো হ'ল এটা যাত্ৰা গতিকে আমি 6টাত মেঘালয়ৰ অসম চৰকাৰ ঐক্যমতত উপনীত হৈছে আপোনালোকৰ মতামত লাগে তেতিয়া আমি আমাৰ মতামতটো আমি এই ধৰণে দিছোঁ যে আমি অসম আৰু মেঘালয়ৰ সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰোঁ 1 2 সন্মানীয় মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী আলোচনাৰ জৰিয়তে এই সীমা সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে যিটো উদ্যোগ লৈছে তাক আমি আদৰণি জনাইছোঁ 2 3 নম্বৰ কৈছোঁ যে এই আলোচনাৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ আমি আহ্বান জনাইছোঁ যাতে আলোচনাৰে অসম মেঘালয়ৰ সীমা সমস্যাৰ স্থায়ী সমাধান হয় 3 4 নম্বৰৰ কথাটো যিকেইটা ডেভেলপমেণ্ট হৈছে যে 2011ৰ পিছত নহয় আৰু 1 2 নম্বৰ কথা গোটেই সীমাটোত 12টা তেওঁলোকে বিবাদমান এলেকা তেওঁলোকে চিনাক্ত কৰিছে আৰু 13টা 14টা নহয় সেইটো এটা ভাল ডেভেলপমেণ্ট আৰু যিটো কথা ক'লে যে আমি 12টাৰ ভিতৰত 6টা দুইখন চৰকাৰে ঐক্যমতত উপনীত হৈছে আমাৰ অপিনিয়ন কি তেতিয়া আমি তেখেতসকলক কৈছোঁ যে এই 6টা বিষয়ত আমাৰ মত দিবলৈ আমাৰ সময় লাগিব আৰু মত দিবলৈ সময় লাগিব আৰু তেতিয়া এটা প্ৰস্তাৱ দিয়া হ'ল যে আমি এই 6টা এলেকাত আমি যাব খোজোঁ একেলগে আমি 5টা সংগঠন একেলগে যাব খোজোঁ আৰু আমি এই অঞ্চলবোৰ চাম ৰাইজৰ মতামত লৈ এই 6টা অঞ্চল সম্পৰ্কে আমাৰ মতামত আমি চৰকাৰক জনাম তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা কথা জনাইছিল যে গোটেই প্ৰক্ৰিয়াটো এনেকুৱা যে দুইখন চৰকাৰে তেওঁলোকৰ মতামত কেন্দ্ৰীয় চৰকাৰক জনাব কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সেই প্ৰস্তাৱটো ঘূৰাই পঠিয়াব দুইখন চৰকাৰলৈ আৰু দুইখন চৰকাৰে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে তেওঁলোকৰ নিজৰ বিধানসভাত এই সিদ্ধান্তটো তেওঁলোকে আলোচনা কৰি তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব আৰু তাৰ পিছত পাৰ্লিয়ামেণ্টত যাব এক্ট হ'ব তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আলোচনাত জনালে যে সময় আছে আৰু অসম বিধানসভাত সিদ্ধান্ত লোৱাৰ আগলৈও যদি কোনোবাই যদি এই সম্পৰ্কত থাকিব নোখোজে এনেকুৱা মতামত যদি দিব খোজে বিবেচনা কৰা হ'ব অৰ্থাৎ আমি 5টা সংগঠনে যি 6টা এলেকাত আমি যাম ৰাইজৰ লগত কথা বতৰা পাতি আমাৰ মতামত দিম সেইটো তেখেতসকলে বিবেচনা কৰিম বুলি কৈছে এইটোৱেই হ'ল মূল কথা
কিন্তু এটা কথা স্পষ্ট যে অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমা সমস্যা আমি স্থায়ী সমাধান বিচাৰোঁ আৰু দুয়োগৰাকী সন্মানীয় মুখ্যমন্ত্ৰীয়ে যিটো আলোচনাৰ প্ৰক্ৰিয়া চলাই আছে সেই আলোচনাৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগে যাতে এই সমস্যাৰ স্থায়ী সমাধান হয় ধন্যবাদ জানাইছোঁ সমজলদা গোটেই কথাখিনি স্পষ্টভাৱে অসমৰ ৰাইজক কাৰণ এইটোক লৈ বহুখিনি কনফিউজন হৈ আছে আৰু আজি আমাৰ উদ্দেশ্যটো হৈছে যে তেখেতে যিজন 5টা সংগঠনক কৈছে আশোক দি বাকীকেইটা সংগঠনৰ নেতৃত্ব আমাৰ লগত আছে আমি যথেষ্ট সৌভাগ্যৱান মই ভাবোঁ যে অসমৰ ৰাইজে অসমৰ জাতীয় সংগঠনৰ কথাখিনি শুনিব লাগে তেওঁলোকৰ কথাখিনি তেওঁলোকৰ ক্ষোভখিনি বা তেওঁলোকৰ এজেণ্ডাখিনি বা তেওঁলোকৰ যিখিনি উদ্দেশ্য অসমৰ ৰাইজে শুনিব লাগে প্ৰথমতে নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতিক মই অনুৰোধ জনাইছোঁ যে আপুনি কি কয় এই গোটেই মেঘালয় অসমৰ সীমা বিবাদটো কেনেকৈ সমাধান কৰাটো উচিত আপোনালোকৰ গ্ৰাউণ্ড লেভেল ফিডবেকটো কি অসম মেঘালয়ৰ যি সীমা বিবাদ সেইটো দীঘলীয়া সময়ৰ সীমা বিবাদ প্ৰায় 50 বছৰৰ অধিক আৰু অকল খালি অসম মেঘালয় বুলি নহয় আমাৰ অৰুণাচলৰ লগত বিবাদমান এৰিয়া আছে নাগালেণ্ডৰ লগত আছে মিজোৰামৰ লগত আছে তো 3-4 মাহ আগত মিজোৰামৰ লগত আমি কিছু ভাইলেন্স তাক দেখা পালোঁ তো আমি নিবিচাৰোঁ যে সীমাক লৈ কাৰোবাৰ জীৱন যাওক বা কিবা ক্ষয় ক্ষতি হওক মানুহৰ জীৱন আৰু সম্পত্তিৰ মানে নিৰাপত্তা হীনতাত ভোগক এইটো আমি কেতিয়াও নিবিচাৰোঁ তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আজিৰ এই বাস্তৱ যি এটা প্ৰক্ৰিয়া অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে যি মানে তেওঁলোকে ল'বলৈ আগবাঢ়িছে বা অলৰেডি এটা পৰ্যায়ত তেওঁলোকে মানে পাইছেগৈ সাধাৰণতে দেখা যায় যে ইণ্টাৰ ষ্টেট যি বাউণ্ডাৰী ডিছপুট সেইটো কেন্দ্ৰীয় চৰকাৰে ঠিক কৰি দিব লাগে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাত ঠিক কৰি দিব লাগে কিন্তু অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াসকলে বহি পেলাই এটা প্ৰক্ৰিয়া এটা নীতিৰে যি পলিচি এটা প্ৰেক্টিকেল বাস্তৱ এটা পলিচিত আগুৱাই গৈছে তো আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু চৰকাৰখনক আমি ধন্যবাদ জনাইছোঁ আৰু এই যি ইনিচিয়েটিভ এইটো আমি আদৰণি জনাইছোঁ এতিয়া কথাটো হ'ল যে কোন কিমান পাব সেই সংখ্যাক লৈ এতিয়া আহিব নালাগে মোৰ মতে যে প্ৰথমে আমি কি ধৰণে সেই যে 12টা এলেকাত ডিছপুটৰ যি কথা কোৱা হৈছে 2011লৈকে যিখিনি এডভান্স পজিশ্যনৰ যি কথা কোৱা হৈছে মেঘালয়ৰ ফালৰ পৰা সেই অঞ্চলবিলাকক আজি সৰজমিন তদন্ত কৰি পেলাই দুয়ো ৰাজ্যৰ কেবিনেট কমিটিয়ে প্ৰতিবেদন দাঙি ধৰিছে আৰু ইয়াত কোৱা হৈছে যে এই বৰ্ডাৰ এৰিয়াত থকা যিবিলাক মানুহ আছে বা যিবিলাক কমিউনিটি আছে তাত মানে বেংগলী আছে গোৰ্খা আছে অসমীয়া আছে ৰাভা আছে গাৰো আছে বড়ো আছে বড়োসকল কোন ডোখৰত আছে মষ্টলি তো এতিয়া আমি দেখিবলৈ পাইছোঁ দুধনৈ পিনে হ'ব দুধনৈ পিনে মেঘালয় বৰ্ডাৰ নাই বকলাপাৰাত আছে এইটো ৱেষ্ট গুৱাহাটী পাৰ্টত আৰু ইয়াত আপোনাৰ খানাপাৰা পিলিংকাটাত আছে তো এই দুই পাৰ্টত আছে আৰু আমি গম পোৱা মতে চৰকাৰৰ যিকোনো প্ৰতিবেদন আমাক তেওঁলোকে দৃষ্টিগোচৰ কৰিছিল তো তাত থকা এই বড়োসকলো মানে মেঘালয়ত থাকিব বিচাৰে সেই বিষয়টোলৈ মই জাষ্ট আপোনাক ক'ব বিচাৰিছোঁ যে ইয়াত চৰকাৰৰ যিখিনি আলাপ আলোচনাৰ মাজত তদন্তৰ পিছত এটা কথা উল্লেখ হৈছে যে অসমৰ পাৰ্টত যিখিনি বৰ্ডাৰ এৰিয়া আছে এইটো প্ৰায়বিলাক ফৰেষ্ট এৰিয়াত পৰে যাৰ কাৰণে তাত ডেভেলপমেণ্টেল এক্টিভিটিছবিলাক দিয়া নহয় কিন্তু মেঘালয় পাৰ্টৰ পৰা যিবিলাক এডভান্স পজিশ্যনত এৰিয়াবিলাক আছে তাত তেওঁলোকে তাত ৰাস্তা বনাইছে খেতি বনাইছে স্কুল বনাইছে হেল্থ চেণ্টাৰ বনাইছে আৰু চৰকাৰী যিখিনি উন্নয়নৰ যিবিলাক গোটেই কাম কাজবিলাক তাত সম্পূৰ্ণৰূপে হৈছে তো তাৰ কাৰণে তেওঁলোকে মেঘালয়ত থকাটো বেছি মানে সুবিধা বুলি তেওঁলোকে ক'ব বিচাৰে এইটোৱে হৈছে আচল কথা যে কিছুমান এৰিয়াত হয়তো ফৰেষ্ট কিছুমান প্ৰভিজনছৰ কাৰণে ৰাইজসকলে মেঘালয় কিন্তু এটা কথা হয় কিন্তু অৰুণাচলৰ মই দেখিছোঁ অৰুণাচলৰ সীমা অঞ্চলত অৰুণাচল চৰকাৰে বহুত ভালকৈ কাম কৰিছে অসম চৰকাৰে সীমা অঞ্চলত বহু বছৰ ধৰি নেগলেক্ট কৰি ৰখাৰ কাৰণে বহুখিনি সমস্যাৰ সৃষ্টি হৈছে এইটো হৈছে জ্বলন্ত সমস্যা তাৰ লগতে মই অৰ্জুন চেত্ৰীক সুধিব বিচাৰিছোঁ গোৰ্খাসকলৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ আপুনি কেনেকৈ লৈছে অসম মেঘালয় সীমা সমস্যা গোৰ্খাসকল ক'ত ক'ত আছে তেওঁলোকে কেনেকৈ সমাধান হোৱাটো বিচাৰিছে যে চাওক শ্যামকানুদা আপুনি এটা কথা ক'লে তেতিয়া যে গুৱাহাটীত বহি কিছুমান ব্যক্তিয়ে নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে আজি অসম চৰকাৰে কিবা এটা ব্যৱস্থাৰে এই সীমামূৰীয়া ৰাইজক কিবা এটা ব্যৱস্থাৰে তেখেতসকলক তাত ৰক্ষণাবেক্ষণ দিব বিচাৰিছে সেইটো
আদৰণি জনাইছোঁ কিন্তু ঘটনাটো যিকেইজন মানুহে গুৱাহাটীত বহি আজি পেপাৰ মিডিয়াত তেওঁলোকে নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে বিভিন্ন ধৰণৰ কথা কৈ আছে সেইটো তেখেতসকলে বুজিব লাগে এটা কথা ঠিক যে এই সীমামূৰীয়া ৰাইজ য'ত সীমামূৰীয়া ৰাইজ য'ত মানুহে বন্দুকৰ গুলি খাইছে অসম পুলিচে গুলি খাইছে তাত থকা ইয়াৰে যিখিনি ইয়াৰে খিলঞ্জীয়া মানুহ তেখেতসকলে গুলি খাব লগা হৈছে সেইটো তেখেতসকলে নাজানে নেকি তেখেতসকলে কেতিয়াবা খবৰ ল'ব তাত গৈছে নেকি নাই যোৱা সেই গতিকে চাওক আজি আপোনাক ইণ্টাৰেষ্টিংলি এটা কথা কওঁ আপুনি জানে ব্লক 1 ব্লক 2 বুলি আছে জানে এইটো কাৰ্বি আংলঙত তাত কি হৈছে কি উমলাফেৰ হাৱাং মুছলডেং তাৰপিছত তাত গৈ জিৰি কিণ্ডিং এইবোৰ জাগা আছে যিবোৰ জাগাত আজিকালি দুখৰ বিষয় যে আমি গ'লে তাত মোবাইলৰ টাৱাৰ নাই ৰাস্তা নাই মেঘালয় কৰে কি মেঘালয় অলপ ঠেলি দিয়ে ঠেলি লগে লগে ৰাস্তাটো লৈ আহে মোবাইলৰ টাৱাৰ দি দিয়ে কি কৰে তো সাধাৰণ যি মানুহে বৰ্ডাৰত থাকে তেখেতসকলেতো এই তাত গ'লেহে আমি সুবিধাখিনি পাম তেনেকুৱা ধৰণৰ মানে এটা এতিয়া ঘটনাটো হ'ল কি ইণ্টাৰেষ্টিংলি এতিয়া আপুনি চিন্তা কৰক এই লাম্পিৰ কথা কওঁ লাম্পিৰ কথাই কওঁ লাম্পিত আজিলৈকে ৰাস্তা নাছিল এতিয়াহে ৰাস্তা গৈ পালে নহ'লে আমি খোজকাঢ়ি গৈছিলোঁ লাম্পি তাত কোনো ধৰণৰ টাৱাৰৰ ব্যৱস্থা নাই তাত কোনো ধৰণেই নাই সেই গতিকে চৰকাৰে কিবা প্ৰকাৰে আজি বৰ্ডাৰ ইছ্যু অসমৰ যাতে কোনো ক্ষতি নোহোৱাকৈ অসমৰ স্বাৰ্থত কোনো বিঘ্নিত নোহোৱাকৈ যদি কিবা বৰ্ডাৰ ইছ্যুক দুয়ো চৰকাৰে আলোচনা কৰি যদি বৰ্ডাৰ ইছ্যুখিনি শেষ কৰিবলৈ বিচাৰিছে তাক আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ এটা কথা কওকচোন অৰ্জুন হেৰি কোন ঠাইত আছে গোৰ্খাসকল মানে সীমা অঞ্চলৰ কোন ঠাইত মানে লাম্পি পিনে আছে ন মেঘালয় বৰ্ডাৰৰ যিখিনি আপোনাৰ বৰ্ডাৰৰ যিখিনি 12টা স্থান আছে ন তাত প্ৰায় 8টা স্থানত গোৰ্খাসকল আছে আপুনি জিৰি কিণ্ডিঙৰ পৰা আৰম্ভ কৰি আপ টু লাম্পি আপোনাৰ এই তাৰাবাৰী এই আমাৰ হাহিম তাৰাবাৰী ইফালে তালৈকে মানুহ আছে আজি অনুষ্ঠান তেখেতসকলক নিমন্ত্ৰণ কৰাৰ কাৰণটো আপোনালোকে বুজি পাইছে এই সীমা সমস্যা তেওঁলোকে বিশেষকৈ ভুজি আছে ষ্টেক হোল্ডাৰ্ছ একচুৱেলি গ্ৰাউণ্ড জিৰ'ত থকা ষ্টেক হোল্ডাৰ তেখেতসকলক মাতিলেহে আচল কথাখিনি গম পোৱা যায় আমাৰ মাজত শ্ৰদ্ধেয় নিপেন খান্দা ডাঙৰীয়া আছে তেখেত প্ৰেছিডেণ্ট আসাম ৰাভা ষ্টুডেণ্ট ইউনিয়ন তেখেত বহু দিনৰ পৰা ছাত্ৰ সংগঠনত জড়িত ৰাভাসকলৰো যথেষ্টখিনি গোৱালপাৰাকে হওক বা বিভিন্ন অঞ্চলত মেঘালয়ৰ লগত বৰ্ডাৰ আছে আপোনালোকে কি ক'ব বিচাৰে অসম মেঘালয় সীমা সমস্যা সম্পৰ্কে প্ৰথম কথাটো মই এইটোৱে ক'ম যে নিখিল ৰাভা ছাত্ৰ সন্থা হিচাপে গোটেই আমাৰ যদি অসম চৰকাৰে ঠিক কৰি দিয়ে যি 12টা লোকেশ্যন আছে এই লোকেশ্যনৰ এই 6টা প্ৰথমে আলোচনা কৰা এই 6টা লোকেশ্যনটোত 4টা লোকেশ্যন আমাৰ কামৰূপত পৰে গোৱালপাৰা এটাও নাই কামৰূপত আহে পেলিংকাটাটো আমাৰ ৰাভা সংঘত নপৰে তাত ৰাভা মানুহ আমাৰ নাই ৰাভা পপুলেশ্যন গাৰো হেৰি আছে তাৰপিছত গোটেই কথাখিনি ক'বলৈ গ'লে এইটোৱে যে নিখিল ৰাভা ছাত্ৰ সন্থাই আমি পূৰ্বৰ পৰাই কিছু অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ যে এটা স্পষ্ট ধাৰণা এই আন্তঃৰাজ্যিক সীমা বিবাদৰ সম্পৰ্কত আমি ধাৰণা ৰাখিব বিচাৰিছোঁ সেইটো হৈছে যে আমি এই সীমা বিবাদৰ যিটো সমস্যা এই সমস্যাটো স্থায়ী সমাধান আমি বিচাৰোঁ আৰু এই স্থায়ী সমাধানটো আনিলে এই বাউণ্ডাৰী অঞ্চলবিলাকত বিগত সময়বোৰত যেনেকুৱা ধৰণৰ এটা উৰিয়া পৰিৱেশ তাত সৃষ্টি হয় শান্তি বিনষ্ট কৰা কিছুমান পৰিৱেশ তাত সৃষ্টি হয় এইবিলাক গোটেই কমপ্লিটলি নাইকিয়া কৰি সেই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যাতে এটা শান্তিৰ পৰিৱেশ ৰচনা হয় তাৰ স্থায়ীভাৱে সমাধান কৰি সেইটো আমি আশা কৰোঁ ধন্যবাদ জনাইছোঁ খান্দা ডাঙৰীয়া চুৰা আৰমৰা তেখেত গাৰো ষ্টুডেণ্ট ইউনিয়ন গাৰোসকলে যিহেতু আমি মেঘালয়ৰ কথা কৈছোঁ আটাইতকৈ বেছি গাৰোসকলৰ ষ্টেকেই আটাইতকৈ বেছি কিন্তু অসমৰ বহু ৰাইজে নাজানে অসমত কিমান গাৰো আছে আপুনি অসমত টোটেল গাৰো সংখ্যা কিমান হ'ব মই একজেক্টলি ক'ব নোৱাৰিম এতিয়া আমাৰ লিষ্ট আহি পোৱা নাই এতিয়ালৈ কিন্তু মোক উদাহৰণ ক'ব পাৰিম হয় মানে প্ৰথমতে মই গাৰো ছাত্ৰ কি কয় গাৰো ষ্টুডেণ্ট হাস্পিটেল ফালৰ পৰা এটা কথা ক'লোঁ কি মই ফাৰ্ষ্ট অফ অল আসাম গভৰ্ণমেণ্ট আৰু মেঘালয় গভৰ্ণমেণ্ট বা CMক ধন্যবাদ জনাইছোঁ যেহেতু তেতিয়া ষ্টেপটো লৈছে আমি তেওঁলোকক আমি বহুত ছাপৰ্ট দিছোঁ আৰু বহুত ভাল পাইছোঁ কিন্তু এটা কথা ছেকেণ্ডটো হ'ল মই এক মিনিট মই অসমৰ ৰাইজক কিছুমান কথা ক্লিয়াৰ কৰাটো বিচাৰিছোঁ যিহেতু জাতীয় সংগঠন সকলক একেলগে পাইছোঁ গাৰোসকল আমাৰ ধুবুৰী গোৱালপাৰা জিলাত আছে আপোনাৰ কাৰ্বি আংলঙত আছে কামৰূপ মেট্ৰত আছে আপোনাৰ বঙাইগাঁৱত আছে ওদালগুৰিত আছে হয় কোকৰাঝাৰতো আছে হয় যদিও তেওঁলোক অসমত ছাবষ্টেঞ্চিয়েল গাৰো আছে সেই কথাটো অসমৰ ৰাইজে মই জনাব বিচাৰিছোঁ হয় কওক
মোৰ প্ৰথম আমি যেহেতু এতিয়া মেঘালয় CM বা অসম CM ষ্টেপ তুলিছে আমি আমাৰ ফালৰ পৰা ছাপৰ্টো দিছোঁ প্ৰথম কথাটো ছেকেণ্ডটো হ'ল যে আমাৰ এটা ৰিকুৱেষ্ট হ'ল যে এতিয়া বৰ্ডৰ ইছ্যুটো তেতিয়া যে পিচফুলি সেটেলটো কৰি দিয়ে যেহেতু কোনো জীৱন কোনো মানুহ একো অশান্তি নহয় আমি সেইটো ৰিকুৱেষ্ট আৰু মেইন এটা কথাটো হ'ল মই আজি দুটা কথা ক'ব বিচাৰিছোঁ তাৰাবাৰী হাহিম আৰু আপোনাৰ গিজাং এইখিনি হ'ল আমাৰ গাৰো এৰিয়া বুলি সকলোৱে জানে 100% গাৰো বুলি জানে কিন্তু তাতে এটা কথা থাকিল অসম চৰকাৰে নেগেলেটৰ কাৰণে আহিবোৰ গাৰো মানুহ মেঘালয়ত যোৱা হ'ল অসম চৰকাৰে আপোনাৰ ফৰেষ্ট এৰিয়া বুলি কৈছে ফৰেষ্ট এৰিয়া বুলি কৈছে হয় ফৰেষ্ট এৰিয়া যদি হয় ঠিকে মানি লৈছোঁ কিন্তু যেতিয়া আমাৰ মাথা বুটৰ ৰাস্তাটো মেঘালয় চৰকাৰে ৰাস্তাটো বনাব আৰম্ভ কৰিছিলে তেতিয়া অসম চৰকাৰে ৰাস্তাখন ব্লক কৰি দিলে ব্লক কৰাৰ পিছত অসম চৰকাৰে কিয় ৰাস্তা নবনালে সেইটো কাৰণ আমাৰ মানুহ বহুত বৰ নিগেটিভ চেঞ্চ হৈ গৈছে হয় এইখিনি মই কথাবোৰ সেইকাৰণে তেওঁলোকে হয়তো কিছু মেঘালয় যাবলৈ ৰেডি হৈছে বিৰতিৰ পিছত আমি উভতি আহিছোঁ সমজল দা আপুনি শুনিলে আমাৰ ছাত্ৰ সংগঠন আমাৰ জাতীয় সংগঠনৰ নেতৃত্বৰ কথাও শুনিলে মোৰ কিছুমান কথা ক'বলগীয়া আছে মোৰ দৃষ্টিত এই যিটো অসমৰ সীমা সমস্যা ষ্টেটাছ কিয় মানে বহু বছৰ ধৰি এই সমস্যাটো বহুদিন আগতেই সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন কোনো এতিয়ালৈকে চেষ্টা নকৰিলে আচলতে কথা ক'ব গ'লে এই সমস্যাটো হিতেশ্বৰ শইকীয়াৰ দিনত কেপ্টেইন উইলিয়ামছন চাংমা থাকোঁতে শৰৎ সিংহ থাকোঁতে তেতিয়া এই সমস্যাবোৰ সমাধান কৰিব পৰা গ'লহেঁতেন কোনো কিন্তু এই যিটো হাৰ্ড ষ্টেপটো ল'ব নিবিচাৰিলে এই চলি থাকক আৰু চলি যায় মেণ্টেলিটিটো অসমখন চলি আছে বহু বছৰ ধৰি এইটো হৈছে অসমৰ ৰোহ বাস্তৱ কিন্তু শ্ৰদ্ধাৰ দৰ্শক মই এইটো ক'ব বিচাৰোঁ জীৱনবোৰ এইবোৰ কথাতে লাগি থাকিম কাৰণ এইটো ভাৰত চীনাৰ বিবাদৰ কথা নহয় দুখন কাণ্ট্ৰিয়ে মাটি লৈ গ'ল সেইটো কথা নহয় দুখন ৰাজ্যৰ মাজত ভাই ভনীৰ মাজত এটা সম্পৰ্কৰ কথা যদি এৰাধেৰা কৰি যদি এটা সমস্যা যদি সমাধান ওৱান্স ফৰ অল কৰিব পৰা যায় কিয় নকৰা নহয় এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী অন্তত ষ্টেপ এটা লৈছে আৰু তেখেতে এটা কনচালটেশ্যন প্ৰচেছ আৰম্ভ কৰিছে এইটো মই আদৰণি জনাইছোঁ কাৰণ হি ডেয়াৰ টু ডু ইট কৰিবলৈ তেওঁ সাহস কৰিছে আৰু তাত তেখেতে ইতিমধ্যে কথাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে কিন্তু তাত এটা কথা চাব লাগিব যে অসমৰ স্বাৰ্থ অসুৰক্ষিত কৰি কোনো সিদ্ধান্ত হ'ব নালাগে সেইকাৰণে এটা কনচালটেশ্যন প্ৰচেছ যিটো এনেকৈ আৰম্ভ কৰিছে আৰু ডিটেইল হোৱাটো উচিত আকৌ সংসদত যোৱাৰ আগতে এটা প্ৰচেছ আৰম্ভ কৰাটো আমি বিচাৰোঁ যাতে অসমৰ ৰাইজৰ যিকেইটা পাৰ্চপেক্টিভ আছে সেইখিনি কথাও এই কনচালটেশ্যন প্ৰচেছত আহে সমজল ভট্ট ডাঙৰীয়া আপুনি কি কয় দাদা কেনেকৈ এই সমস্যাটো ৰাইজৰ পাৰ্চপেক্টিভটো এই সীমা সমস্যা সমাধানত আনিব পৰা যায় আৰু সংসদত যোৱাৰ আগতে কথাখিনি ভালকৈ কৰিব পৰা যায় এই ক্ষেত্ৰত অসম চৰকাৰৰ কৰণীয় কি আছে এই সম্পৰ্কে সমজল দাই কি ক'ব দুটা কথা আহিব অসম মেঘালয় বৰ্ডাৰৰ কথাটো লৈ মই প্ৰথমতেই কৈছিলোঁ যে এই কনচালটেশ্যনটো এই আলোচনাৰ প্ৰচেছটো অলপ আগত হ'ব লাগিছিল মানে চৰকাৰ 90 স্পীডত গৈ পেলাই লাষ্ট মুমেণ্টত আমাৰ লগত আলোচনা কৰিছে এই আলোচনাটো যদি আগৰ পৰা কৰিলেহেঁতেন তেতিয়াহ'লে এই যিবোৰ যদি কিন্তু পৰন্তু প্ৰশ্নটো নাহিলেহেঁতেন অৱশ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সিদিনা কথা দিছে যে ইয়াৰ পিছৰ যিকোনো আলোচনা আগতীয়াকৈ তেখেতসকলে কৰিব নাম্বাৰ 1 নাম্বাৰ 2 এতিয়া দুখন গভৰ্ণমেণ্টে 6টা স্পটত 12টাৰ ভিতৰত 6টা স্পটত ঐক্যমতত উপনীত হৈ কেন্দ্ৰীয় চৰকাৰক জনাইছে তেতিয়া আমি কৈছিলোঁ যে 6টা স্পট লৈ আমি সেইদিনাখন আলোচনাৰ প্ৰেজেণ্টেশ্যন চাই আমি এটা মত দিব নোৱাৰোঁ সময় লাগিব তেতিয়া চৰকাৰে এটা কথা কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে চেণ্ট্ৰেলে প্ৰস্তাৱ যাব কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱটো ঘূৰাই পঠিয়াব আৰু তেখেতসকলে বিধানসভাত আলোচনা কৰিব লাগিব গোটেই বিধানসভাৰ আলোচনাৰ আগত তেখেতসকলে ৰাইজৰ মতামত আৰু কাৰোবাৰ যদি কিবা থাকে এইখিনি শুনিব পৰা যাব আৰু আমি 6টা সংগঠনে যে আমি ক'লোঁ যে আমি সীমান্তত যাব খোজোঁ চাব খোজোঁ ৰাইজৰ মতামত ল'ব খোজোঁ লৈ আমি আমাৰ মতামতটো লৈহে জনাম সেই কথাটো তেখেতসকলে গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি কৈছে যে আপোনালোকৰ মতামতটো আমি বিবেচনা কৰিম আৰু তেখেতসকলে বিষয়াসকলক নিৰ্দেশনাও দিছে যে 5টা সংগঠনে যেতিয়া যিবোৰ ঠাইলৈ যাব 6টা স্পটত গ'লে প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগিব কাৰণ দুৰ্গম জেগালৈ আমি যাম গতিকে এতিয়া এইটো কথা ঠিক যে দুইখন চৰকাৰ ঐক্যমতত প্ৰকাশ কৰিছে 6টা বিষয়ত আমি কিন্তু ঠাইলৈ গৈ ৰাইজৰ মতামত লৈহে আমাৰ মতামতটো দিম এই 6টা বিষয়ত আৰু চৰকাৰে কৈছে এইখিনি কথা বিবেচনা কৰিম গতিকে চৰকাৰে নিজৰ কথাটো ৰক্ষা কৰিব লাগিব কাৰণ আমি 6টা স্পটত যাম ৰাইজৰ লগত কথা পাতিম মতটো লৈ আহি চৰকাৰক জনাম আৰু যিবোৰ যুক্তিপূৰ্ণ কথা অসমৰ স্বাৰ্থ ৰক্ষা হ'ব পৰাকৈ যিখিনি কথা আমি 5টা সংগঠনে কম সেইখিনি কথা চৰকাৰে কিন্তু নিজৰ কথা মতে কথা ৰাখিব লাগিব সেইটো আটাইতকৈ জৰুৰী কথা 3 নম্বৰ কথাটো হ'ল
যে আটাইতকৈ ডাঙৰ কথা আজি আফচু আৰচু গোৰ্খা ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাৰ নেতৃবৰ্গে খুব সুন্দৰকৈ কৈছে এই যে দুটা কথা আমি ভাবিব লাগিব কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ অঞ্চলক 7 ভাগত ভাগ কৰি দিছে 7 ভাগত ভাগ কৰি কিন্তু তেওঁলোকে সীমাটো নিৰ্ধাৰণ নকৰিলে 7খন ৰাজ্য হ'ল কিন্তু সেই সময়ত সীমা অংকন কৰি নিদিলে ভাবিলে যে উত্তৰ অঞ্চল আনৰেষ্ট হৈ থাকক এটা অস্থিৰ হৈ থাকক সীমা বিবাদ লৈ 7খন ৰাজ্যই নিজৰ ভিতৰতে ভাই ককাই ভাই ভনীৰ মাজত যাতে কাজিয়া ৰাখি থাকক সেইটো উচিত কাম কৰা নাছিল আমি সেইকাৰণে কৈ আছিলোঁ যে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে বহি সমস্যা সমাধান কৰিব লাগিব ৰাইজৰ দায়িত্ব নহয় সীমা অংকন কৰা কামটো চৰকাৰৰ 2 নম্বৰ কথাটো হ'ল যে সীমা উন্নয়ন উত্তৰ অঞ্চল আপুনি চাব প্ৰায়বোৰ ৰাজ্যৰ আমাৰ এতিয়া নাগালেণ্ডৰ ইছ্যুটো বাৰু সুপ্ৰিম কোৰ্টত আছে প্ৰায়বোৰ ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলবোৰ তেওঁলোকৰ উন্নয়ন হৈছে ৰাস্তা হৈছে ইলেক্ট্ৰিচিটি আছে তাত স্কুল হৈছে তাত হস্পিটেল হৈছে কিন্তু আমাৰ সীমান্ত অঞ্চলত কিন্তু উন্নয়ন নাই দুৰ্গম ৰাস্তা তাত যাবলৈ অসুবিধা মানুহৰ মানে যিখিনি উন্নয়ন হ'ব লাগে হোৱা নাই আৰু অত বছৰে সীমান্তৰ কোনো উন্নয়ন নহ'ল আৰু সেইকাৰণে আমি অসম চৰকাৰ কেইবাৰ আলোচনাত আমি 5টা সংগঠনে আমি দাবী কৰিছোঁ যে আমাৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন লাগে আৰু এনেধৰণৰ উন্নয়ন লাগে যাতে সীমান্তত বসবাস কৰা কোনো ৰাইজে ওচৰ চুবুৰীয়া ৰাজ্যত যাবলৈ হেঁপাহ যাতে নকৰে আৰু গাৰো ছাত্ৰ সন্থাৰ নেতৃবৰ্গে সেইদিনা স্পষ্টকৈ কৈছে আলোচনা আজিও কৈছে হয় ধন্যবাদ জনাইছোঁ সমজুল্লাহ খুব এটা দৰকাৰী কথা ক'লে কথাটো হৈছে যে বুজালে কিজানি আহেই হয় এটা দৰকাৰী কৈছে হয়তো কেন্দ্ৰীয় চৰকাৰে 7খন ৰাজ্যৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান নিবিচাৰিব পাৰে যাতে এনেকুৱা এটা পুৰণি হয়তো এটা মাইণ্ডছেট আছিল আজিকালি অলপ মাইণ্ডছেট সলনি হৈছে গতিকে আমি স্কোপো দিব নালাগিব যে আমাৰ নিজৰ 7 ভনীৰ মাজত কাজিয়া পেচাল কৰা স্কোপটো কমাব লাগিব এইটো অকল অসমে কৰিলে নহ'ব তেওঁ সকলোৱে কৰিব লাগিব এই ক্ষেত্ৰত মই আৰু এটা কথা সমজুল্লাহ কথাটো কৈছে যে আমি জাতীয় সংগঠনসকলক কথাখিনি কোৱাৰ ৰাইট পাৰ্চপেক্টিভটো ৰাইট প্লেটফৰ্মটো পাইছে নাই আমাৰ দৃষ্টিত আমাৰ সংগঠনসকলক আৰু কথা ক'বলৈ স্কোপ দিয়াটো উচিত আৰু তেওঁলোকৰ কথাখিনি অসমৰ ৰাইজে জনাটো উচিত এই সম্পৰ্কে আপুনি কি ভাবে নাই ইয়াত স্পষ্ট কথাটো হ'ল যে যি অঞ্চলত ৰাইজে বসবাস কৰি আছে সেইটো অসমৰ ভূমি বা অসমৰ ৰাইজ তো তেওঁলোকৰ ইচ্ছা বা তেওঁলোকৰ চিন্তা কি তো কমিউনিটি যিবিলাক সংগঠন আছে ষ্টেক হোল্ডাৰ আছে তেওঁলোকেহে সেই কথাটো চৰকাৰক ৰিপ্ৰেজেণ্ট কৰিব তো সেইদিনাখন চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই অঞ্চলত থকা আঞ্চলিক কমিটিবিলাকৰ লগত বা বিভিন্ন মানে ষ্টেক হোল্ডাৰবিলাকৰ লগত মাইক্ৰ' লেভেলত আলোচনা কৰা হৈছে কিন্তু কেতিয়াবা এনেকুৱা এটা পৰ্যায় পায় যে আমাৰ আঞ্চলিক কমিটি বা বিভিন্ন জিলা কমিটিবিলাকে প্ৰপাৰলি খবৰবিলাক নাপায় বা প্ৰপাৰলি কথাবিলাক এণ্ডৰ্ছ কৰিবলৈ সুযোগটো নাপায় তো ইয়াৰ কাৰণে আমি কৈছোঁ যে অন্ততঃ আমাৰ লগত অলপ কণ্টিনিউৱাছলি মেটাৰখিনি ডিছকাছ কৰক আৰু আগন্তুক দিনত আমি সৰজমিন তদন্ত আমাৰ ফালৰ পৰা ষ্টেক হোল্ডাৰৰ তৰফৰ পৰা আমি সেই জাগালৈ যাম ৰাইজৰ লগত কথা পাতিম মতামত ল'ম আৰু তেওঁলোকে আমাক নিজা ভাষাত বুজাব যে তেওঁলোকে কিয় মানে চৰকাৰী পক্ষই গৈছে চৰকাৰক কিবা এটা তেওঁলোকে কৈছে সেইটো বেলেগ কথা কিন্তু আমাক তেওঁলোকে নিজা ভাষাত ক'ব যে তেওঁলোকৰ দুখ বেদনা কি তেওঁলোকে কিয় ইচ্ছা কৰিছে যে মেঘালয়ত থাকিম বা অসমত থাকিম সেই মেটাৰটোলৈ আমি আৰু অধিক মানে ভিতৰত যাই পেলাই আলোচনা কৰিব লগা আছে বুলি মই আৰু এটা কথা মই এইটো অৰ্জুনক সুধিব কৈছিলোঁ যিহেতু মেক্সিমাম গোৰ্খা মানুহ আছে এইটো অঞ্চলত বহুতে বোলে প্ৰথমতে কৈছিলে মেঘালয়ত যাম বুলি কিন্তু পিছত এতিয়া কৈছে আমি বিগাৰ পিকচাৰটোত অসমত থাকিব বিচাৰিছে এনেকুৱা ধৰণৰ কথাও কিছুমান আহিছে কেনেকৈ কৰা যায় এই সমস্যাটো কেনেকৈ দুই পক্ষ মিলাই পেলাই কেনেকৈ সমাধান কৰা যায় কি ভাবে নহয় যি প্ৰকাৰে চৰকাৰে এতিয়া ব্যৱস্থা লৈছে সেই প্ৰকাৰে দুটা চৰকাৰৰ মাজত আলোচনা বিভিন্ন অসমৰ বিভিন্ন ষ্টেক হোল্ডাৰ অসমৰ জাতীয় সংগঠন অসমৰ যিখিনি ধৰক ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে তেখেতৰ আলোচনা কৰি অসমৰ যিখিনি অসমৰ কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ অসমৰ স্বাৰ্থটো বিঘ্নিত নোহোৱাকৈ কামখিনি ফলপ্ৰসূভাৱে হ'ব লাগে যিহেতু মেক্সিমাম মানে বাকী যিখিনি 12টাৰ ভিতৰত প্ৰায় 8টা বৰ্ডাৰত গোৰ্খাসকলৰ বসতিটো বেছি গোৰ্খা আৰু কাৰ্বি আংলঙৰ কাৰ্বিসকল আৰু গোৰ্খাসকল তাত বেছি তাত এটাই কথা কি কোনো গোৰ্খাসকলে কোনো পদ্ধে অসমৰ মানে মাটিটো যাতে মেঘালয় ল'ব নোৱাৰে বা সেইখিনি মানে ৰক্ষণাবেক্ষণ দি আহিছে তেখেতসকলে হয় ব্যৱস্থা নাই আজি ৰাস্তাৰ ব্যৱস্থা নাই আজি পানীৰ ব্যৱস্থা নাই আজি তাত মোবাইল টাৱাৰ নাপায় আজি লাইটৰ ব্যৱস্থাটো বাদে দিয়ক তথাপিও তেখেতসকলে কৈছে যে নহয় এইটো অসমৰ মাটি অসমত থাকিব লাগিব ইণ্টাৰেষ্টিং কথা ক'ম শ্যামকানুদা আপোনাক মই আপুনি এইটো কথাটো অলপ চিন্তা কৰি ল'ব আপুনি জানে লখিমপুৰৰ কিমিন বুলি জেগা এটা আছে আৰু ৰামপুৰ বুলি জেগা সেইখিনি জেগাত 1962 যিখিনি
ৱাৰৰ এফেক্টেড ফেমিলি তাত চৰকাৰে তাত ৰখা ব্যৱস্থা কৰিছে সেইখিনি জায়গাত কি তাত মেঘালয় অৰুণাচল বৰ্ডাৰটো আছে সেইখিনি জায়গাত যদি সেইখিনি মানুহ নাথাকিলে কেতিয়াবা অৰুণাচলে লৈ ল'লে হয় মাজতে অৰুণাচলে ৰাস্তা এটা বনাবলৈ আহিছিলে আমাৰ মানুহে ইহঁতক খেদিলে তাৰপৰা কিন্তু আজিৰ দুৰ্ভাগ্যৰ বিষয় কি বন বিভাগে সেইখিনি মানুহকে আজিৰ দিনত বাৰ নোটিছ পঠাই তহঁতক উচ্ছেদ কৰিম তহঁতক অশান্তি কৰিম সেইবোৰ মানে বন বিভাগে কৰি আছে তো আমি এটাই কথা চৰকাৰক আহ্বান যে যিখিনি বৰ্ডাৰ এৰিয়াত এতিয়া চাওক বন বিভাগ কি অৰুণাচলৰ নাই নেকি বন বিভাগ মেঘালয়ৰ নাই নেকি বন বিভাগ মিজোৰামৰ নাই নেকি চবৰেতো বন বিভাগ আছে ন নিজৰ নিজৰ বনাঞ্চল চবৰে আছে কিন্তু তেখেতসকলে কিবা এটা খুৰুঙা ওলাই তেখেতসকলে বৰ্ডাৰটো ডেভেলপমেণ্ট কৰে কিন্তু আমাৰ অসমৰ কৰিব নোৱাৰে অসম চৰকাৰক আহ্বান যে কিবা এটা খুৰুঙা ওলাই যাতে বনাঞ্চল হওক কিবা হওক বৰ্ডাৰ এৰিয়াটো ডেভেলপ কৰিব লাগে চুৰা আমৰা ডাঙৰীয়া আপুনি এটা ক'ব বিচাৰে আপুনি কি বিচাৰে অসম চৰকাৰ গাৰোসকল মেজৰ ষ্টেক হোল্ডাৰ বুলি মই ভাবোঁ অসম মেঘালয়ৰ সমস্যাৰ কথা কৈছোঁ আৰু গাৰোসকলে মানে মেজৰ ষ্টেক হোল্ডাৰ আপুনি কি কয় অসম চৰকাৰৰ প্ৰতি আহ্বান কি হ'ব এই অঞ্চলত আপোনাৰ যিটো ক্ষোভ আছে আপুনি ক'লে যে গাৰোসকলৰ বহুত ক্ষোভ আছে এইটো কেনেকৈ সমস্যা আমি বিচাৰোঁ আমি একেলগে থাকোঁ অসম বৃহত্তৰ অসমত আমি একেলগে থাকোঁ সেইখন অসমৰ সপোন দেখোঁ আমি চ' আপুনি কি কয় অসম চৰকাৰৰ প্ৰতি আহ্বান কি হ'ব মই তেতিয়া সেইটো কথাই কৈছোঁ মই এতিয়া সেইটো কথাই ক'ম যে অসম চৰকাৰক এটা ৰিকুৱেষ্ট যে আমাৰ গাৰো এৰিয়া ক'ব গ'লে এতিয়া মেইন হ'ব আপোনাৰ হাহিম তাৰাবাৰী আৰু গিজাং এইখিনি এটা ক'ব গ'লে চব অসমে হয় কিন্তু আজি অসম চৰকাৰ নিগেটিভ কৰে তেওঁ গাৰোমুঠ মেঘালয় যাব ওলালে তাত একো ডেভেলপমেণ্ট নাই হয় এতিয়া তাত এল পি স্কুল বহুত আছে কিন্তু এল পি স্কুল থাকিলে কি অকল এল পি স্কুলতে মানুহ চলিব নোৱাৰে তাত কমিউনিকেশ্যনটো লাগিব সেইবোৰ একো নাই সেইটো কাৰণে আমাৰ গাৰো মানুহবোৰ বহুতে মানে নিগেটিভ হৈ গ'ল অসম চৰকাৰৰ ওপৰত যেহেতু মেঘালয়ৰ পৰা ফুলফিলটো পাইছে আপোনাৰ ৱাটাৰ ছাপ্লাই পাই আছে নানা ধৰণৰ তাতে স্কিমবোৰ পাই আছে যে জব কাৰ্ড এভৰিথিং সেইটো পাই আছে সেইটো কাৰণে আপোনাৰ গাৰো মানুহবোৰ তাত যাবলৈ হ'ল মই সেইটোৱে এতিয়াও ৰিকুৱেষ্ট কৰিছোঁ অসম চৰকাৰক আপুনি যদি অসম চৰকাৰ আজি যদি পাৰে হাজবে কৈছোঁ যে এইখিনি ডেভেলপ কৰক তেতিয়াহ'লে তেওঁক আমি কিবা এটা কৰিম বুলি আমি আশা দিছোঁ মই এটা কথা কিন্তু ক'ব বিচাৰোঁ যে অসমত থাকি আমাৰ ভাই ভগ্নীসকলৰ কোনো লোকচান নহয় কাৰণ অসম এতিয়া দুপে আগুৱাত যাব অসমৰ আটাইতকৈ সমস্যা কি আছিলে যিটো সন্ত্ৰাসবাদী সমস্যা আছিলে কানেক্টিভিটি ইছ্যু আছিলে অসমৰ গভৰ্নেন্স এতিয়া গোটেই দেশৰ ভিতৰতে ভাল হ'ব মই যিসকল অনুষ্ঠানৰ সীমান্তপৰীয়া অঞ্চলে চাই আছে মই এটা কথা ডাঠি ক'ব বিচাৰোঁ কিন্তু যে ভৱিষ্যত দিনটো অসমৰ অতি ভাল হ'ব মই নিজে অসমৰ ডেভেলপমেণ্ট কামত জড়িত হৈ আছোঁ অসমৰ যিহেতু অসমৰ কানেক্টিভিটি ভাল অসমৰ দেশ বিদেশৰ লগত অসমৰ ৰিচোৰ্চ বহুত আছে সেই হিচাপে অসমত থাকক অনাগত দিনত আপোনালোকে দেখিব ডেভেলপমেণ্ট আমিও লাগিম আমি সকলোৱে লাগিম যে ডেভেলপমেণ্ট হওক মই একচুৱেলি এটা ইণ্টাৰেষ্টিং কথা মোৰ মনত সদায় থাকে নৃপেন খাণ্ডা ডাঙৰীয়া আপোনালোকে জানে আমি ৰঙালী নামৰ এটা অনুষ্ঠান কৰোঁ বড়ো মিচিং কাৰ্বি তিৱা যে সকলো মিলি আমি কৰোঁ আমি সেইটোকে অসমৰ ট্ৰাইবেল সংস্কৃতি বা অসমৰ সত্ৰীয়া সংস্কৃতি বিহু সংস্কৃতি মিলি অসমখনক পৰ্যটন হিচাপে দেখাব বিচাৰোঁ আজি আমি যেনেকৈ সকলো লগ হৈছোঁহি কেনেকৈ আমি বিচাৰোঁ গোটেই অসমখন ভেদাভেদহীন এখন অসম হওক য'ত বড়ো হওক কাৰ্বি হওক ডিমাচা ৰাভা গাৰো গোৰ্খা সকলো বামুণ কলিতা আহোম সকলো মিলি এখন অসমৰ কথা আমি ভাবোঁ সেইখন অসমৰ কাৰণে আমি কি কৰাটো উচিত যে কি কৰিলে আমি সকলো মিলি এটা এজেণ্ডা লৈ যেনেকৈ ডেভেলপমেণ্ট হোৱা নাই আমি নিজস্ব লৈ থাকি যদি আমাৰ ৰাজ্যখনে ডেভেলপমেণ্ট নহয় আমাৰ ল'ৰা ছোৱালী চাকৰি নহয় কি লাভ আছে কি কৰিলে আমি সকলো মিলি কি কৰাটো উচিত বৃহত্তৰ অসমীয়া ৰাইজে আপুনি কি ভাবে এটা মেছেজ অসমীয়া ৰাইজৰ প্ৰতি প্ৰথম কথা হ'ল আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে তেওঁলোকৰ এইটো সপোনেই আছিল আচলতে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী সকলো লগ লাগে আমি অসমীয়া হিচাপে আমি থাকিম কিন্তু আপুনি দেখিব পৰৱৰ্তী সময়ত লাহে লাহে অলপ নিজৰ অস্তিত্বৰ সংকটত ভোগা নিচিনা অনুভৱ কৰি আমাৰ জনগোষ্ঠীৰ মাজত ৰাভাসকলেও অসমীয়া হৈয়ে থাকিব কিন্তু ৰাভাৰ নিজৰ ভাষা কলা সংস্কৃতি জীয়াই থাকি কেনে এটা পৰিৱেশ বিচাৰিলে হয়তো এটা সময়ত পাইছে নাপাইছে মই নাজানো আজিৰ তাৰিখত সেইকাৰণে আমি ৰাভা ছাত্ৰ সন্থা ৰাভা সাহিত্য সভা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনবিলাক আহিছে তথাপিও মই এটা কথা অনুভৱ কৰোঁ যেতিয়াই অসমত থকা ৰাভাৰ দৰে সৰু সৰু জাতি জনগোষ্ঠীবিলাকে নিজকে অসমীয়া বুলি কোৱাৰ এটা পৰিৱেশ পাব তেতিয়া মই ভাবোঁ সকলোৱে মিলি থকাৰ পৰিৱেশটো বনোৱাৰ ক্ষেত্ৰত সকলোৱে ইজনে সিজনক আন্তৰিকতাৰে গ্ৰহণ কৰি আপুনি কোৱাৰ দৰে এখন আমি অসম ৰচনা কৰিব পাৰিম ইজনে সিজনে আন্তৰিকতাৰে গ্ৰহণ কৰি এইটোৱে বড়োসকল বড়ো হৈ থাকক বড়ো স্বকীয় সংস্কৃতিৰ বড়ো থাকক স্বকীয় সংস্কৃতিৰ ৰাভা থাকক গোৰ্খা থাকক এটা বৃহত্তৰ এটা আমব্ৰেলা আমি অসমত আমি কওঁ সেই অসমত থকা সেই আমাৰ সপোন কি কয় এখন অসম সকলোৱে মিলি থকাৰ কাৰণে আমি কি কৰাটো উচিত এজনে আনজনৰ প্ৰতি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি অসমত যিমানবোৰ জাতি জনগোষ্ঠী আছে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী সকলোৰে ভাষা
ই লিখিত হওক বা মাধ্যম হিচাপে হওক বা ই মানে কোৱা ষ্টেণ্ডাৰ্ডে থাকক সকলোৱে ইয়াৰ মৰ্যাদা বা যিখিনি মানে তেওঁলোকে সন্মান পাব লাগে সকলোৱে ইয়াৰ সন্মানটো একেলগে আদৰেৰে দিব লাগিব বা আদৰেৰে ল'ব লাগিব দ্বিতীয় কথাটো হ'ল যে এই যে কলা সংস্কৃতিটো এটা সমন্বয়ৰ ক্ষেত্ৰ যোনটো ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াও কৈছে তো মই ভাবোঁ যে সকলোৰে এই বৰণীয়া যিখিনি কলা সংস্কৃতি আপুনি ৰংগলী এটা কাৰ্যসূচী আৰম্ভ কৰিছে ইয়াৰ যোগেদি বিভিন্ন অসমত থকা মানে যিবিলাক জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি এটা টুৰিষ্ট এটা পৰ্যটনলৈ লৈ যাব বিচাৰিছে তো মই ভাবোঁ যে এই কলা সংস্কৃতিৰ যোগেদি এটা সমন্বয় বনাই পেলাই সকলোকে আঁকোৱালি লৈ ভাতৃত্ববোধৰ এটা চিন্তা আমি যদি লৈ যাব পাৰোঁ তেতিয়া অসমখন সুন্দৰ হৈ থাকিব শান্তি হৈ থাকিব সকলোৱে মানে ইজনক বুজি পাবলৈ এটা সুযোগ সেই সুযোগটো তেওঁলোকে মানে পাব এটা সমাজবিলাক এটা বৃহত্তৰ প্ৰশ্ন থাকি গৈছে সেইটো হৈছে আমাৰ যিটো সীমা বিবাদ অকল মেঘালয়ৰ লগত নহয় বাকীখন ৰাজ্যৰ লগতো আছে অৰুণাচলৰ লগত প্ৰায় 84 স্কোৱাৰ কিলোমিটাৰ বৰ্গ কিলোমিটাৰ আমাৰ বিবাদমান আছে অৰুণাচলে আমাক আগ্ৰাসন কৰিছে 84 স্কোৱাৰ কিলোমিটাৰ নাগালেণ্ডে আটাইতকৈ বেছি 554 স্কোৱাৰ কিলোমিটাৰ নাগালেণ্ডে অসমৰ মাটি আগ্ৰাসন কৰিছে মেঘালয় 34.32 স্কোৱাৰ কিলোমিটাৰ মিজোৰামত 17.78 স্কোৱাৰ কিলোমিটাৰ ইয়াত কাৰণটো এইটোৱে যিটো মিজোৰামৰ গণ্ডগোল লাগিছিল মিজোৰামে আসাম বেংগল যিটো এখন এক্টৰ মতে 1873 চনৰ এক্টৰ মতে 1875 চনৰ এটা বাউণ্ডাৰী বিশ্বাস কৰে কিন্তু আচল স্বাধীনোত্তৰ ভাৰতৰ বাউণ্ডাৰীটো 1933 চনৰ বাউণ্ডাৰীটো সেই বাউণ্ডাৰীৰ মতে যিখিনি বিবাদমান অঞ্চলটো অসমত আছিলে এই যিবোৰ কনফিউজন ভাৰত চৰকাৰে ৰাখি থৈ গ'ল সমজলাই ঠিকেই কৈছে এই সমাজৰ এই ফল আমি ভুগি আছোঁ এই ফলটো সদায় ভুগি থাকিম নে এটা সমাধান সূত্ৰ বিচাৰিম সমজল ভট্ট ডাঙৰীয়া বহুতে কৈছে যদি মেঘালয়ত আমি মাটি এৰি দিওঁ কাইলৈ যদি নাগালেণ্ডেও বিচাৰে এই 690 স্কোৱাৰ কিলোমিটাৰ অসমৰ পৰা গুচি গ'লে 78,000 স্কোৱাৰ কিলোমিটাৰ অসমত আছে অসমতে ডাঙৰ লোকচান হ'ব এই গোটেই বাকীকেইখন ৰাজ্যৰ লগত সমস্যাটো কি ধৰণে কৰিলে সমাধান কৰিব কাৰণ এই অসম মেঘালয় সমস্যাৰ লগত ভীমা সমস্যাৰ সমাধান সূত্ৰৰ লগত বাকী সমাধান সূত্ৰ আহিব ইতিমধ্যে অৰুণাচলে বেকগ্ৰাউণ্ড কাম কাজ আৰম্ভ কৰিছে সমজল ভট্ট ডাঙৰীয়া বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এই গোটেই সীমা বিবাদটো কেনেকৈ কৰিলে সমাধান সূত্ৰত আহিব পাৰি চমুকে 1 মিনিটত ক'বলৈ অনুৰোধ জনাইছোঁ হয় বিষয়টো বৰ দীঘল মই ছুটিকৈ ক'ব খুজিছোঁ প্ৰথম কথা আমি আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব এতিয়া আমি অসম চৰকাৰক আমি আজি আলোচনাৰ পৰা এটা বাৰ্তা দিব লাগে যে অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন কেতিয়া কিমান দিনৰ ভিতৰত ৰাস্তা ঘাট স্কুল চিকিৎসালয় লাইট সকলো এটা ৰোড মেপ বনাব লাগে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এই আমাৰ সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নৰ কাম শেষ কৰিব লাগে ৰাইজে গম পাব সীমান্তৱৰ্তী অঞ্চলত যে আমাৰ উন্নয়ন হৈছে আমি আৰু বেলেগলৈ যোৱাৰ হেঁপাহ কৰাৰ কোনো প্ৰয়োজন নাই সেইটো প্ৰথম কথা আজি বাৰ্তা দিব লাগে আজি আলোচনাৰ পৰা দ্বিতীয় কথা নাগালেণ্ডৰ ইছ্যুটো এতিয়া সুপ্ৰিম কোৰ্টত আছে বাকী আমাৰ আন্তঃৰাজ্যিক যিটো সমস্যাটো আমি আলোচনাৰে সমাধান কৰিব লাগিব ডিছকাশ্যন লাগিবই আৰু আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান হ'ব লাগিব আমি অসম চৰকাৰক আমি আহ্বান আৰু দাবী জনাম যে অসমৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ সকলো চৰকাৰৰ লগত আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখক আৰু এটা গ্ৰহণযোগ্য অসমৰ স্বাৰ্থ ৰক্ষা হ'ব পৰাকৈ এটা সমাধান সূত্ৰ উদ্ভাৱন কৰক আৰু এই সমাধান সূত্ৰ উদ্ভাৱন কৰোঁতে আমাৰ এই আমি ছাত্ৰ সংগঠন যিমানখিনি আছোঁ আৰু আন চিভিল ছ'চাইটিৰ লগত সঘনে আলোচনা কৰি আগবাঢ়ি যোৱাৰ ব্যৱস্থা লওক ধন্যবাদ সমাজলৈ অতি সুন্দৰ কথা কৈছে শেষত অৰ্জুনে কি কয় মানে এই সমস্যাটোৰ সমাধান সূত্ৰ আমাৰ যিটো বাউণ্ডাৰী ইছ্যু কি কৰাটো উচিত অসম চৰকাৰে নহয় অসম চৰকাৰে যি প্ৰকাৰে এতিয়া আগবাঢ়িছে সেইটো একদম যোগাত্মক দৃষ্টিৰে আগবাঢ়ি আছে সেই যোগাত্মক দৃষ্টিক আৰু ফলপ্ৰসূ কৰি কেনেকৈ অসমৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ যাতে মেঘালয়কো সন্মান কৰাব পাৰি আন ৰাজ্যকো সন্মান কৰাই যাতে এই ফৰ্মুলাৰে আগবাঢ়িলে অনাগত দিনত যিখিনি মানে বাউণ্ডাৰীৰ প্ৰব্লেম আছে সেইটো ছল্ভ হ'ব যেন আমি পাওঁ ধন্যবাদ জনাইছোঁ আমি লাষ্টত কি ক'ব শেষত অসম চৰকাৰে 7টা ষ্টেট আমাৰ আছে 7টা ষ্টেটো যে বৰ্ডাৰ ইছ্যুটো পিচফুলি যদি আমাৰ চেটেলমেণ্ট কৰি দিব পাৰে সেইটোৱে আমাৰ অনুৰোধ হয় নিপেন খাণ্ডে ডাঙৰ আপুনি শেষত কি ক'ব হয় মই সুমললৈ কোৱা কথাখিনিৰ লগত একমত আৰু আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰৰ লগত যিটো আমাৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ সুবিধা আপুনি দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ৰাইজেও আমি বিচৰা ধৰণে হয়তো সকলোৱে
ইয়াৰ বিবাদ নিষ্পত্তি হোৱাটো বিচাৰে গতিকে চৰকাৰে লোৱা পদক্ষেপক আমি আদৰণি জনাইছোঁ কিন্তু সকলো কৰ্তৃপক্ষক লগত ৰাখি আলোচনাটো নাই সকলো কামত প্ৰত্যাহ্বান থাকিবই আৰু এই কামত চেলেঞ্জেছ আছে থাকিবই কিন্তু চৰকাৰখনে দুই চৰকাৰে এটা মন মেলি পেলাই যোনটো গতিত আগবাঢ়িছে সমাধান হ'বই আৰু সমাধানৰ কাৰণে আলোচনাই মানে মানে আটাইতকৈ উত্তম মানে উপায় বুলি মই ভাবোঁ ধন্যবাদ জনাইছোঁ সমাধান কৰিব সকলো আপোনালোক অহাৰ কাৰণে আজি চৰকাৰক আমি এটা মেছেজ দিব বিচাৰিছোঁ প্ৰথমটো কথাটো হৈছে যে সমস্যাটো কেৰণটো ক'ত মোৰ দৃষ্টিত কেৰণটো হৈছে যে সীমা অঞ্চলত অসম চৰকাৰৰ অনীহাৰ কাৰণে সীমাৱৰ্তী অঞ্চলৰ মানুহৰ যথেষ্ট ক্ষোভ আছে কাৰণ তেওঁলোকক অকল LP স্কুল দিলে তেওঁলোকৰ জীৱন নচলে চোৰামৰে কোৱাৰ নিচিনাকৈ তেওঁলোকৰ ৰাস্তা লাগে ইলেক্ট্ৰিচিটি লাগে জব কাৰ্ড লাগে ডেভেলপমেণ্ট লাগে চ' এই মেছেজটো চৰকাৰে বুজাটো উচিত যে সীমাৱৰ্তী অঞ্চলত উন্নয়ন কৰাটো মাষ্ট প্ৰথম কথা দ্বিতীয় কথাটো হৈছে আমাৰ যিসকল অগ্ৰজ ইণ্টেলেকচুৱেলছ সাংবাদ সেই সকলোৱে এটা কথাটো বুজাটো উচিত যে সমস্যাটো আমাৰ অসমীয়া সমস্যা আটাইতকৈ ডাঙৰ কথাটো হৈছে সমস্যাটো আমি জীয়াই ৰাখোঁ চলি আছে এই সমস্যাটো ওৱান্স ফৰ অল শেষ হ'ব লাগে কাৰণ মেঘালয় ভাৰতৰ অন্তৰ্গত মেঘালয় চীনত নহয় অসমৰ অলপমান মাটি মেঘালয়ত গ'লে বা অসমলৈ আহিলে চীনৰ হেৰি নহয় দুখন ৰাজ্যৰ মাজত দুখন ভগ্নী ৰাজ্য ভাতৃ ভগ্নীৰ মাজত এৰাধেৰাকৈ কিবা এটা সমস্যাৰ সমাধান হ'ব পাৰে কাৰণ নহ'লে এনেকুৱা কাজিয়া পেচাল কৰাটো সমগ্ৰ দেশৰ আগত আমি যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল কৰিবলৈ বাহিৰত যাওঁ বহুতে হাঁহে তহঁতি দেখোন কাজিয়া কৰি আছোঁ এতিয়া বিশেষকৈ মিজোৰামৰ লগত যেতিয়া 12জন অসমৰ পুলিচ মৰিলে মানুহে হাঁহে কি নৰ্থ ইষ্টৰ কথা ক'বলৈ আহিছোঁ এইটো এটা অৰ্থ লজ্জাৰ বিষয় যে নিজৰ মাজত আমি গুলীয়াগুলি কৰিবলগীয়া হৈছে এইবোৰ কৰি আমাৰ শক্তি কি হৈছে শক্তি লষ্ট হৈছে আমাৰ এতিয়া শক্তি সঞ্চয় কৰিব লাগে ভাল কামত খেতি বাতি উদ্যোগ পৰ্যটন ডেভেলপমেণ্টৰ কাৰণে ৰাস্তা পদূলি এয়াৰ কানেক্টিভিটি সেইটো আমাৰ ফ'কাছ হ'ব লাগে এতিয়া তাত কিন্তু এটা ছেইম টাইম অসমৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব অসমীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব সেইকাৰণে চৰকাৰে এইটো এনচিয়'ৰ কৰিব লাগিব যে কনচালটেশ্যন তেখেতসকলে যিটো কৰিছে সকলো লগত আলোচনা কৰি পেলাই এটা সমাধান সূত্ৰ ৰাইজক লগত লৈ সমাধান সূত্ৰটো কৰক কিন্তু সমস্যাটো সমাধান কৰাৰ কাৰণে যিটো প্ৰচেষ্টা হিমন্ত বিশ্ব শৰ্মাই লৈছে আমি আদৰণি জনাইছোঁ অনুষ্ঠানটো অহাৰ কাৰণে সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটো চোৱাৰ কাৰণে দৰ্শকক ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ